মিয়াৰ জনসংখ্যা বৃদ্ধিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। ময়ো উদ্বিগ্ন, ভাল পাইছোঁ মই যে আচল ৰিয়েল পইণ্টত ধৰিছে। দিছ শুড গো ডাউন। কিন্তু মাননীয় উপাধ্যক্ষ মহোদয়, কাৰ্যক্ষেত্ৰত কিন্তু ওলোটাহে দেখা যায়। আমি এনেই ৰাজনীতি কৰিবলৈ কথাবোৰ কৈ থাকোঁ, ৰিজাল্ট নাপাম আমি। এই বাস্তৱ পন্থা ল'ব লাগিব। হাজাৰ কঠোৰ আইন আনিলেও নহ'ব যদি আমি গাৰ্লছ চাইল্ড মেৰিজ বন্ধ নকৰোঁ, যদি আমি শিক্ষাত গুৰুত্ব নিদিওঁ। চৰকাৰে পইচা দিব নালাগে, মাইনৰিটিৰ কাৰণে যিখিনি পইচা আছে MSDPতে হওক বা ৱাকফ সম্পত্তিৰ পৰা তাৰ পৰাই দিয়ক না। তেতিয়াই এই কমিউনিটিটোৰ জনসংখ্যা ৰোধ হ'ব। আমাৰ এই যে অসমখনক 5টা ষ্টেটৰ ভিতৰত লোৱাৰ কথা কৈছে, ইট ইজ চিম্পলি ইম্পচিবল if we ignore 34% of the population. 34% মানুহক যদি আমি ইগনোর কৰোঁ, কেতিয়াও এই ইনক্লুসিভ ডেভেলপমেন্ট নহয়। আজি 1,25,00,000 মানুহ, বাজেট ধৰিলে মাত্ৰ 77 কোটি টকা, 65 টকা পাৰ হেড। আৰু ইয়াতে কৈছে আলাপ আলোচনা এণ্ড বেক টু সেকশন অফ দ্য মুছলিম, যিসকলৰ মাজত গ্ৰোথ ৰেট নাই। মানে আমি সেইটো ভাগ কৰিব নিবিচাৰোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়া মুছলমান, তেওঁলোকৰ লগতে আলাপ আলোচনা, ঘৰৰ এই মিয়াখিনিৰ লগত কোনো আলাপ আলোচনা নহয়। এনেই গালি পাৰিলে জনসংখ্যা কমি যাব নেকি? আইন কৰিলে জনসংখ্যা কমি যাবনে? মাননীয় উপাধ্যক্ষ মহোদয়, DGSPক আজিয়ে মেছেজ যাব লাগে যে কোনোবা বিশেষকৈ মিয়া অধ্যুষিত জিলাত কোনোবা যদি 18 বছৰৰ তলত ছোৱালী বিয়া দিয়ে, সেই DC আৰু SPক ছাছপেণ্ড কৰাব। লেট দিছ মেছেজ পাৰ্কুলেট ডাউন টু দ্য ডিষ্ট্ৰিক্ট। ৰাজনীতি হ'ব, কিন্তু অসমখনৰ অভাৰেল ডেভেলপমেণ্ট নহ'ব। গতিকে উই শুড rise up to the occasion and take realistic measures so that the population, there is no explosion, but the growth rate of population comes down, and socio-economic development, including literacy rate, curbing child marriage, especially among the Miyas, should be stopped. Thank you. জনসংখ্যা মুছলমানসকলৰ মাজত, বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত এই জনসংখ্যা নিয়ন্ত্ৰণৰ পোষকতা কৰি এখন আইন অনাৰ কথাও কৈছে। যদিও তেখেতে বক্তব্য ৰাখোঁতে কিছু বোধ হয় ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কিছু কথা কৈছে, যেনে কামাখ্যা মন্দিৰ দখল কৰিব আদি, সেইবোৰলৈ মই নাযাওঁ। মূল বিষয়টোৰ ওপৰত এটা বস্তুনিষ্ঠ আলোচনা মই কৰিবলৈ চেষ্টা কৰিম। মাননীয় অধ্যক্ষ মহোদয়, মোৰ বক্তব্য আৰম্ভ কৰাৰ আগতেই মই সেই মুছলমান সমাজৰ এজন দায়িত্বশীল সদস্য হিচাপে, এজন দায়িত্বশীল ৰাইজৰ প্ৰতিনিধি হিচাপে হয় মই স্বীকাৰ কৰোঁ যে অসমত চৰ চাপৰিত বসবাস কৰা মুছলমান, যিসকলক আমি মিয়া বুলি সম্বোধন কৰোঁ, সেই মিয়া সম্প্ৰদায়টোৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ আমাৰ অনামুছলিম মানুহতকৈ বেছি। এই কথাটো মই স্বীকাৰ কৰিবলৈ অকণো দ্বিধা নকৰোঁ। আৰু মাননীয় উপাধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে এই জনসংখ্যাৰ বৃদ্ধিক লৈ, এই সমাজৰ এজন দায়িত্বশীল নাগৰিক হিচাপে মোৰো একেই সমান উদ্বিগ্নতা। কাৰণ I believe in quality, not in number. গতিকে মোৰো সমানেই উদ্বিগ্নতা আছে। এই ক্ষেত্ৰত মাননীয় উপাধ্যক্ষ মহোদয়, যি ধৰণে কথাবোৰ মিডিয়াত প্ৰকাশ কৰা হৈছে যে মিয়া মুছলমানৰ ইমান জনসংখ্যা বৃদ্ধি হৈ আছে যে এদিন কামাখ্যা দখল কৰিব বা ইয়ে অন্য জাতি জনগোষ্ঠী কভাৰ পাৱাৰ কৰিব, সংখ্যাগৰিষ্ঠ হ'ব, কথাবোৰ আচলতে বাস্তৱত কিমানখিনি সত্য? মাননীয় উপাধ্যক্ষ মহোদয়, মই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে 2020 চনৰ ডিচেম্বৰত প্ৰকাশ কৰা নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভেৰ কিছু তথ্য, কিছু নাম্বাৰ মই উদ্ধৃত কৰিব খুজিছোঁ। 2020 চনৰ ডিচেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি টোটেল ফাৰ্টিলিটি ৰেট এমং দি মুছলিম উইমেন, তাৰমানে এজন মুছলমান মহিলাই কিমান ল'ৰা ছোৱালী জন্ম দিয়াৰ সম্ভাৱনা, এইটো দেখুৱাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে যে এয়া 2.4। এগৰাকী মুছলিম মহিলাই আজিৰ দিনত 2.4টা সন্তান জন্ম দিয়াৰ সম্ভাৱনা। আৰু
হিন্দুসকলৰ অনা মুছলিমসকলৰ 1.6 difference 0.08. Yes, it is a big number. 0.8. There is difference between the total fertility rate of the Muslim women and non-Muslim women. And there lies the concern of the Honorable Chief Minister, and there lies the concern of mine also. I am also equally concerned that this growth rate should come down. It should be at par. Etia kothal manoni upadhyaksh mohoday, how the growth of Muslim is taking place during the last few decades. Hey kothatu ami sabo lagibo. ইয়াৰ আগতে 2005 চনত একেই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে প্ৰকাশ কৰিছিল আজিৰ পৰা 14 বছৰ আগত। তেতিয়া দেখা গৈছিল মুছলমান মহিলাসকলৰ টোটেল ফাৰ্টিলিটি ৰেট আছিল তেতিয়া 3.6 আছিলে। 14টা বছৰত মুছলমানৰ টোটেল ফাৰ্টিলিটি ৰেট কমিলে 1.3. The drop rate is 1.3. 14 বছৰত 3.6 ৰ পৰা নামি আহিলে এতিয়া মুছলিম মহিলাৰ টোটেল ফাৰ্টিলিটি ৰেট 2.4. কিন্তু যদি একে সময়তে 14টা বছৰত অসমত অনা মুছলিম মানুহৰ টোটেল ফাৰ্টিলিটি ৰেট আমি চাওঁ তেতিয়ালে দেখা যাব 2005-6 পৰা 2019 লৈ অনা মুছলিম মানুহৰ টোটেল ফাৰ্টিলিটি ৰেট has dropped by only 0.4. ইয়াৰ অৰ্থ এইটোৱে the rate, there has been dramatic change, dramatic decline in the total fertility rate of Muslim. Within 14 years, the fertility rate of Muslim has fallen from 3.6 to 2.4. The drop rate is 1.3, whereas the total fertility rate of other women, non-Muslim women, has dropped by only 0.4. There is a big difference. Musalmanor komile 1.3, Hindur komile ona Muslimor komile 0.4. So what is the inference? Inference hol je ami jitu bhabi asu Musalman bahut bari ase Kamakhya dokhol koribo kiba dokhol koribo etu nohoy. Musalmanor population growth rate khub drastically decline hoi ase. তথাপি still I agree যে যেটো 2.4 এটো কমি পেলাই রিপ্লেসমেন্ট লেভেলত আহিব লাগে। ইন্ডিয়াৰ রিপ্লেসমেন্ট লেভেল ফার্টিলিটি রেট রিপ্লেসমেন্ট লেভেল হল 2.1 মুসলমানৰ আছে 2.4 অর্থাৎ আৰু 0.3 ডিক্রিজ হ'ব লাগে। আই ফিল ইট তেতিয়া আমাৰ জনসংখ্যা আৰু নাবাঢ়িব, জনসংখ্যা আৰু তেতিয়া গোটেই অসমৰ নাবাঢ়িব। অসমৰ নিৰ্দিষ্ট লিভিং স্পেস, নিৰ্দিষ্ট মাটিকালি, নিৰ্দিষ্ট অপৰচুনিটি, ডোমেইন of opportunity will remain the same. So every member of this house should be concerned about this growth of entire Assam or of all communities, and every member should express their unanimity, their opinion unanimously that this population growth rate of population should be at the replacement level of all communities. 2.1 holehe ami santushto hom, tetia aru nabare amar population se 2.1 hoaloi amar 3.5 koti hobo, tar pisot aru population nabare replacement level hoi jabo. Iate manoniya mukhyamantri mohodaye koa kotha aru keteman kotha hunisu যে চাহ জনগোষ্ঠীক বাদ দিব, OBC SC বাদ দিব, এইটো তেওঁলোকৰ কথা। বাদ দিয়া নিদিয়া মই হেতুলৈ মই মুছলমান এই চৰ চাপৰি জনগোষ্ঠীৰ সদস্য হিচাপে অসমৰ এজন ৰেসপন্সিবল সিটিজেন হিচাপে হয় মই বিচাৰো যে সকলোৰে জনসংখ্যা নিয়ন্ত্ৰণ হওক। আমাৰ মাননীয় উপাধ্যক্ষ মহোদয় এইখিনিতে মই এটা আমাৰ ডেন্সিটি কেনেকৈ বাঢ়ি গৈ আছে এটা তথ্য দিব খুজিছো। 1901 চনৰ পৰা 1971 চনলৈ আমাৰ ডেন্সিটি পাৰ স্কয়াৰ কিলোমিটাৰ ইন আসাম আপ টু 61 1901 চনৰ পৰা গোটেই অল ইণ্ডিয়াৰ এভাৰেজতকৈ কম আছিলে। কিন্তু আজি 1971 চনৰ পৰা দেখা গৈছে আজিলৈ জনসংখ্যা বাঢ়ি বাঢ়ি আমাৰ কি হৈছে, ডেন্সিটি পাৰ স্কয়াৰ কিলোমিটাৰ ইন আসাম ইজ 397 and the all India average is 382.
ভাৰতৰ এভাৰেজতকৈ যেতিয়া 1901 চনত আমাৰ আছিলে মাত্ৰ 42, ভাৰতৰ আছিলে এভাৰেজ 77। সেয়া পৰিৱৰ্তন হৈ হৈ ডেমোগ্ৰাফিক পৰিৱৰ্তন হৈ হৈ আজি এই কথা অনস্বীকাৰ্য যে অসমৰ পাৰ স্কুৱেৰ কিলোমিটাৰ ডেনচিটি 397 হৈ গ'ল, ভাৰতৰ যিটো এভাৰেজ সেইটো 382 আমি ক্ৰছ কৰিলোঁ। So all residents of Assam, all people loving Assam should be equally concerned about this growth rate of population in Assam. আজি যদি চাহ জনগোষ্ঠী SC ST মানুহক বাদ পেলাই মই ভাবো তেওঁলোকৰ সদস্যই এই কথাৰ বিষয়ে প্ৰতিক্ৰিয়া কৰিব। মই একো নকওঁ কাৰণ মই ফিল কৰোঁ যে মোৰ এই চৰ চাপৰি বা মিয়া মানুহখিনিৰ কাৰণে লিভিং স্পেচ লিমিটেড, তেওঁলোকৰ ডোমেইন অফ অপৰচুনিটিজ লিমিটেড। গতিকে মই তাত বেছি কম্পিটিটৰ বনাই পেলাই মোৰ কমিউনিটিটোক বিপদত পেলোৱা হ'ব, হুইচ আই ডো নট ৱান্ট বিং এ ৰেছপন্সিবল চিটিজেন। গতিকে মই বিচাৰোঁ হয় মুছলমানৰ আপোনাৰ EFR আজি 2.4 এইটো কমি পেলাই 2.1 হ'ব লাগে। অফক'ৰ্ছ আই অলছ' ফিল যে গোটেই অসমৰে জনসংখ্যা ৰিপ্লেচমেণ্ট লেভেলত আহিব লাগে। আৰু এই ক্ষেত্ৰত যদি আমাৰ চাহ জনগোষ্ঠীৰ সদস্যসকলে বা SC STৰ সদস্যসকলে তেওঁলোকে ভাবে যে ফৰ দ্য বেটাৰমেণ্ট অফ দি ফিউচাৰ অফ দিয়াৰ কমিউনিটি they also want to be included within the bill, it is up to their wisdom. I do not want to say anything. Next মাননীয় অধ্যক্ষ উপাধ্যক্ষ মহোদয়, মই আৰু দুটামান কথা, এই যে মুছলমানৰ টোটেল ফাৰ্টিলিটি ৰেট 2.4 above the replacement level 2.1 and it is higher than the non-Muslim by 0.08. যদিও the rate of decline is very sharp, very comfortable, very encouraging rate of decline. 3.6 or 2.4 হৈ গ'ল, 1.3 decline হ'ল, non-Muslimৰ decline হ'ল কমিলে মাত্ৰ 0.4. Still এই যে মুছলমানৰ 2.4 total fertility rate has not reached the replacement level. Why? মই কিছু আনুষংগিক তথ্য দিব খুজিছোঁ মাননীয় অধ্যক্ষ মহোদয়। এই যিটো নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে পাছ 2020ত প্ৰকাশ কৰিলে তাত আৰু কিছুমান তথ্য ওলাইছে। এই তথ্য মতে আমি দেখা পাম যে কাশ্মীৰৰ এইখিনি মেজৰিটি মুছলমান, কিন্তু কাশ্মীৰৰ মুছলমানৰ যিটো গ্ৰোথ ৰেট দ্যাট ইজ দি লৱেষ্ট এমং দি 9 states, যি 9খন ৰাজ্যৰ তথ্য প্ৰকাশ কৰিছে তাৰ ভিতৰত কাশ্মীৰৰ মুছলমানসকলৰ গ্ৰোথ ৰেট আটাইতকৈ বেছি, হিন্দুৰো গ্ৰোথ ৰেট আটাইতকৈ কম। কাশ্মীৰৰ মুছলমানৰ গ্ৰোথ ৰেট টোটেল ফাৰ্টিলিটি ৰেট ইজ নাও অনলি 1.45 এগেইনষ্ট দি নেশ্যনেল এভাৰেজ অফ 2.2. গোটেই ভাৰতবৰ্ষৰ এভাৰেজ হ'ল 2.2 টোটেল ফাৰ্টিলিটি ৰেট, কাশ্মীৰৰ মুছলমানৰ 1.45, কাশ্মীৰৰ হিন্দুৰ আৰু কম 1.32। 9খন ৰাজ্যৰ প্ৰকাশ কৰিছে, তাৰ ভিতৰত কাশ্মীৰৰ মুছলমানৰ বাকী 8খন ৰাজ্যৰ হিন্দুতকৈ আটাইতকৈ কম টোটেল ফাৰ্টিলিটি ৰেট কাশ্মীৰ। Why this aberration we see? I would say it aberration. When all over India this trend is different, in Kashmir it is different. This is because there has been huge socio-economic development in Kashmir. তাৰ কাৰণে আজি এইটো হৈছে। গোটেই এই 9খন ৰাজ্যৰ মাত্ৰ কেৰালা আৰু বিহাৰৰ বাদে বাকী 7খন ৰাজ্যত মুছলমানৰ গ্ৰোথ ৰেট EFR হিন্দুতকৈ কম। 9খন ৰাজ্যৰ প্ৰকাশ কৰিছে, 7খন ৰাজ্যৰ মুছলমানৰ TFR টোটেল ফাৰ্টিলিটি ৰেট হিন্দুতকৈ কম। একমাত্ৰ কেৰালা আৰু বিহাৰত মুছলমানৰ ফাৰ্টিলিটি ৰেটটো বেছি। বিহাৰ নেচাৰেল কাৰণ বেকৱাৰ্ড ছ'চিও ইকনমিকেলি, নট অনলি মুছলিম, হিন্দুৰো বেছি। আজি বিহাৰৰ TFR হ'ল 2.9, অল ইণ্ডিয়া এভাৰেজ হ'ল 2.2, ৰিপ্লেচমেণ্ট লেভেল 2.1, আমাৰ অসমৰ হ'ল মুছলমানৰ 2.4। গতিকে বিহাৰৰ এজে হ'ল মুছলিম হিন্দু বুলি কথা নাই, চবৰে বেছি। চ' আই ফৰগেট এবাউট বিহাৰ, কাম টু কেৰালা। ৱাই? কেৰালা যথেষ্ট উন্নত, তৎসত্ত্বেও তাত মুছলমানৰ ফাৰ্টিলিটি ৰেটটো বেছি বাকী 7খন ৰাজ্যতকৈ। কিয়?
কাৰণ হ'ল কেৰালাত বাকী 7খন ৰাজ্যত উইমেনে যেনেকৈ এক্সেছ টু এডুকেশ্যন পাইছে, কেৰালাত কিন্তু উইমেনখিনি শিক্ষা দীক্ষাত অলপ পিছ পৰি আছে। দিছ ইজ দ্য বিটাৰ ট্ৰুথ। গতিকে মাননীয় উপাধ্যক্ষ মহোদয়, যিটো কথা মই হাউচৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ, আৰু এটা কথা, ইৰেছপেক্টিভ অফ ৰিলিজন, কাষ্ট এণ্ড ক্ৰিড, অল অভাৰ ইণ্ডিয়া এই নেশ্যনেল হেল্থ ছাৰ্ভে প্ৰকাশ কৰিছে যে ৰুৰেল উমেনৰ ফাৰ্টিলিটি ৰেট নগৰতকৈ বেছি, নগৰতকৈ বেছি। দ্যাট ইজ দ্য গুড কুৱেশ্যন। গাঁৱলীয়া মহিলাসকলৰ ফাৰ্টিলিটি ৰেট, হিন্দুৱে হওক, আমাৰ উপাধ্যক্ষ মহোদয় ডক্টৰ তেখেতে ভালকৈ জানিব, গাঁৱলীয়া মহিলাসকলৰ ফাৰ্টিলিটি ৰেট নগৰীয়া মহিলাসকলতকৈ বেছি। Can you imagine something? Can you infer something? It is because the rural women, irrespective of their caste, creed and religion, are socio-economically backward compared to the urban women. That is the reason. That is the reason. Religion has nothing to do with the fertility rate, with the population growth. It is the socio-economic development of the community. Mananiya Upadhyaksh Mohoday, আমার অসমৰ এজন সুহন্তা ডক্টৰ ইলিয়াছ আলী পদ্মশ্ৰী দিয়া হৈছে। তেখেতে এই ক্ষেত্ৰত বিশেষকৈ চহৰ চাপৰি মুছলমানৰ মাজত জনসংখ্যা ৰোধ কৰিবলৈ তেখেতে যথেষ্ট কাম কৰিছে। তেখেতৰ আজি এটা বক্তব্য, যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই জনসংখ্যা বিস্ফোৰণ লৈ তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে, তেতিয়া ডক্টৰ ইলিয়াছ আলীয়ে যিখিনি কথা কৈছিলে তাৰে দুটা বাক্য মই উদ্ধৃতি দিব খুজিছোঁ। তেখেতে কৈছে যে গভৰ্ণমেণ্ট হেজ টু, ষ্টেট গভৰ্ণমেণ্ট হেজ টু, মই প্ৰথমৰ পৰা পঢ়ি দিছোঁ, ডক্টৰ ইলিয়াছ আলী who was honored with the Padma Shri in 2019 for his enormous contribution in population control for more than a decade, said on Friday that the state government has to focus on all-round development, including women's education as top priority for the people in Sor to curb what the Chief Minister called a population explosion. This is what he has said, our Padma Shri. তেওঁ আৰু কৈছে, educate the girls. To solve the problem, educate the girls. Curb the child marriage and empower the people with economic opportunity as topmost priority. Once it is done, the increase in population will be automatically controlled. This is the opinion of our Padma Shri winner. Mananiya Upadhyaksh Mohoday, এই ক্ষেত্ৰত আজি যে চহৰ চাপৰি বা তথাকথিত মিয়া মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি, কি কাৰণে হৈছে কিছু মই আৰ্থসামাজিক তথ্য মই দাঙি ধৰিব খুজিছোঁ। 2002-03 চনত আমাৰ চহৰ এৰিয়াৰ এটা পিয়ল হৈছিলে। এই চহৰ এৰিয়াৰ পিয়লত দেখা গৈছে যে 24,90,000 মানুহৰ চহৰ চাপৰি 2002-03 আমাৰ চৰকাৰে কৰা সাৰ্ভে মতে 24,90,000 মানুহৰ ভিতৰত আপনার লিটারেট হল 4,80,000 মাত্র। 24 লাখৰ ভিতৰত 4,80,000 মাত্র। এতিয়া বহুতে ক'ব মুছলমানে ল'ৰা ছোৱালী স্কুলত নিদিয়ে, কি কৰিব চৰকাৰে? দ্যাট ইজ নট দ্য ৰিজন। মাননীয় উপাধ্যক্ষ মহোদয়, মই জাষ্ট সৰু এটা মোৰ জীৱনৰ এটা অভিজ্ঞতা ক'ব খোজো, যদি আপুনি এলাও কৰে। 2011 চনত মই বিধায়ক নিৰ্বাচিত হৈছোঁ। মোৰ বাগবৰত এটা চৰ আছে, নাম হ'ল চাপৰি পাথাৰ, কিন্তু মানুহে নিকনেম হ'ল এইটো ৰাৱণৰ চৰ। ৰাৱণৰ চৰ কিহৰ কাৰণে? সেই চৰটোত শিক্ষা দীক্ষাটো নায়েই, স্কুল টিস্কুল নাই, ইহঁতে ইমান মৰামৰি কথা কটি কৰে যে বেলেগ চৰৰ মানুহে ভয় কৰে ইহঁতক, কাৰণ নাম দিছে ৰাৱণৰ চৰ। মই নিৰ্বাচিত হোৱাৰ পিছত ফ্লাডৰ সময়ত সেই চৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ নাৱেৰে, আৰু মনটো মোৰ দুৰু দুৰুকৈ কুপিছে যে জাহাম চালা ৰাৱণৰ চৰত প্ৰথম কিবা হয়, ইহঁতে বা কি কৰে, মোক কিবা ডিমাণ্ড দিয়ে, যদি মই ফুলফিল কৰিব নোৱাৰোঁ। মই গৈ নাৱৰ পৰা নামিলোঁ দুপৰীয়া, আৰু গৈ দেখিছোঁ তেওঁলোকে খবৰ পায় প্ৰায় 100-150 মানুহ জমা হৈ আছে, প্ৰায় ল'ৰা ছোৱালী 50-60টা তাতে আছে, সৰু সৰু স্কুল গোয়িং, তেওঁলোকে স্কুল যাব লাগিছিলে। মই খুব ভয়ে ভয়ে নামিছোঁ যে এই মানুহখিনিয়ে বা কি ডিমাণ্ড দিব, মই 5 বছৰত যদি ফুলফিল কৰিব নোৱাৰোঁ মোকো মাৰিব নেকি পিছৰ বাৰ আহোঁতে। কিন্তু মাননীয় উপাধ্যক্ষ মহোদয়, এইটো মোৰ মানক পটত চিৰদিন স্মৃতি হৈ থাকিব তেওঁলোকৰ ৰিয়েকশ্যন চাই। মই যেতিয়া নাৱৰ পৰা নামিলোঁ,
নামি পেলাই তেওঁলোকক অভিবাদন কৰি মই সুধিলোঁ যে ভাই আপোনালোকৰ আইসকল ভাইসকল আপোনালোকৰ আটাইতকৈ বেছি প্ৰয়োজন কোনটো? মহিলা প্ৰায় 50-60 গৰাকী আছিলে। গোটেইখিনিয়ে মতা মানুহখিনিক ক'ব নিদিয়াকৈ তেওঁলোকে মোক ক'লে, ছাৰ আমাৰ এই ল'ৰা ছোৱালী ধ্বংস হৈ আছে, এখন স্কুল নাই, আমাৰ 500 পৰিয়াল, এখন স্কুল নাই। ইট ৱাজ ৰিয়েলি এ মেমৰি ফৰ মি। সেই ৰাৱণৰ চৰৰ মানুহে যাক নিকনেম ৰাৱণৰ চৰ দিয়া হৈছে, যদি স্কুলৰ কথা ক'ব পাৰে, মহিলাসকলে যদি স্কুলৰ কথা ক'ব পাৰে, ইট ইজ নট ট্ৰু, ইট ইজ শ্বেয়াৰ পলিটিক্স যে মুছলমান মানুহ স্কুলত যাব নোখোজে। মাননীয় উপাধ্যক্ষ মহোদয়, এতিয়া কাজিয়া হৈ থাকে। দুৰ্ভাগ্যবশতঃ আজিও তাত স্কুল দিব পৰা নাই। প্ৰাইভেটকৈ এখন স্কুল হৈছে। চৰকাৰক মই বহুতবাৰ আবেদন দিছোঁ, এতিয়াও এটা প্ৰপ'জাল চৰকাৰৰ বিবেচনাধীন হৈ আছে। আজি 20 বছৰ হৈ গ'ল। চাপৰি পথাৰত এখন স্কুলৰ প্ৰপ'জাল আছে, চেংচন স্কুল, মানে ৰাৱণ বধ হোৱা নাই এতিয়ালৈকে। এতিয়া নাই। আপুনি ছাৰ এইটো লৈ যি ৰাৱণৰ চৰ যদিও কাজিয়া হয়, যিসকলে শিক্ষাৰ কথা ক'ব পাৰে, আমি বোধহয় এই সদনত তেওঁলোকক লৈ হাহাটো উচিত নহ'ব, তেওঁলোকক চেলুট কৰা উচিত হ'ব। ৰাৱণ বধ কৰা যি ৰাৱণৰ চৰৰ মহিলাই অন্য ডিমাণ্ড নকৰি স্কুলৰ কথা ডিমাণ্ড কৰিব পাৰে, I feel that we should salute the people of Ravanor sir from this house. Sir, আজি এই যে 24 লাখ মানুহৰ লিটাৰেট মাত্ৰ 4 লাখ আছে। ডেমোগ্ৰাফাৰ সকলে কৈছে, আপুনি ভালকে জানিব, পপুলেশ্যন গ্ৰোথ is inversely proportional to literacy rate. The more is the literacy, the less will be growth of population. This is not my saying. Development, literacy, all-round socio-economic development is inversely proportional to population growth. যিমানে ডেভেলপমেন্ট হ'ব, লিটাৰেসি ৰেট বাঢ়িব, ইমানে জনসংখ্যা কমি যাব। আজি উপাধ্যক্ষ মহোদয় চাওক, এই যে কেনেকে 24 লাখ মানুহৰ 20 লাখ মানুহ নিৰক্ষৰ কি কাৰণে হ'ল? যিকেইটা চহৰ আছে 14টা জিলাৰ, তাৰে যোৰহাট মুঠ মানুহ হ'ল 2,15,000। ইয়াত মাননীয় উপাধ্যক্ষ মহোদয় লিটাৰেসি ৰেট 60, যোৰহাটৰ চহৰত 60, তেতিয়া মাজুলী যোৰহাটৰ ভিতৰত আছিলে 60। আনহাতে ধুবুৰী 6,89,000, লিটাৰেসি ৰেট অনলি 14.46, 14.46। বৰপেটা only 17.63। Where is our position today in this spaces? মাননীয় উপাধ্যক্ষ মহোদয়, এতিয়া কাৰণ যোৰহাটত কেনেকে বেছি হ'ল, বৰপেটা ধুবুৰীত কেনেকে কম হ'ল? আজি চাওক, যোৰহাটত পপুলেশ্যন 2,15,000, কিন্তু তাত এলপি স্কুল আছে 423টা এলপি স্কুল। ধুবুৰীত পপুলেশ্যন 3 গুণ যোৰহাটতকৈ, 6,89,000, এলপি স্কুল আছে মাত্ৰ 315, 3 গুণ থাকিব লাগিছিলে, 1200 নাই। বৰপেটা যোৰহাটতকৈ পপুলেশ্যন প্ৰায় 50,000 বেছি, 2,68,000, তাত এলপি স্কুল হ'ল 288, অলমষ্ট হাফ অফ যোৰহাট। তেনেকে হাই স্কুল, এমই স্কুল যোৰহাটত আছে 138খন, ধুবুৰীত আছে 116খন, বৰপেটাত আছে মাত্ৰ 80খন। হাই স্কুল যোৰহাটৰ চহৰত আছে 90খন, আৰু ধুবুৰী 3 গুণ জনসংখ্যা, অথচ তাত হাই স্কুল আছে মাত্ৰ 37খন। বৰপেটাত অলমষ্ট 50,000 more than the population of যোৰহাট, তাত আছে মাত্ৰ 28খন। একে অৱস্থা কলেজৰ, একে অৱস্থা অন্যান্য হেলথ ইনষ্টিটিউচনৰ। এই কথাখিনি যদি আমি গুৰুত্ব নিদিওঁ, মাননীয় উপাধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ে উদ্বেগ প্ৰকাশ কৰিছে, ময়ো উদ্বিগ্ন, কিন্তু ৰিয়েল কজবোৰ বাছি উলিয়াব লাগিব, ৰিয়েল কজবোৰ দূৰ কৰিব লাগিব। I am coming to that. That is a very important thing. এতিয়া মাননীয় উপাধ্যক্ষ মহোদয়, মই আৰু 2 লাইন মান কিহৰ কাৰণে, এটাতো ক'লো এডুকেশ্যন। আজি চৰকাৰী এটা নিৰ্দেশনা আছে, মাননীয় উপাধ্যক্ষ মহোদয় বহুতবাৰ দিছে নিৰ্দেশনা। মই এটা গভৰ্ণমেণ্ট চাৰ্কুলাৰ পঢ়ি দিছোঁ, WAP 189/75/47 dated 2/4/77, reflection of subdivision wise population pattern in government employment, সরকারি সার্কুলার। আকৌ রিটারিট কৰিলে সেম সার্কুলার 1982, reiteration of instructions on population pattern in government service,
আকৌ 91ত দিলে যে সাব ডিভিজন আৰু ডিস্ট্রিক্ট লেভেলত এটলিষ্ট 3rd গ্রেড আৰু 4th গ্রেডত পপুলেশন প্যাটার্নত চাকরি দিব লাগে তার পিছতে এখন আইন হল ইন স্পাইট অফ দ্যাট মাননীয় উপাধ্যক্ষ মহোদয় এই সেক্রেটারিয়েটৰ পৰা অর্ডার যায় যে ডিস্ট্রিক্ট আৰু জিলা আৰু মহকুমা ভিত্তিত তোমালোকে এটলিষ্ট 3য় আৰু 4th বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত জনসংখ্যা অনুপাতে দিবা মাননীয় উপাধ্যক্ষ মহোদয় এই সেক্রেটারিয়েটৰ পৰা যায় অর্ডার আৰু এই সেক্রেটারিয়েটত এপইন্টমেন্ট কেনেকুৱা হৈছে মই জাস্ট দুটা মান উদাহরণ দিম এটা আনস্টার্ট কুৱেশ্যন 28 মতে 2014 সেই বছৰ তেতিয়া সেক্রেটারিয়েটত ক্লাস 3 টোটেল এপইন্টমেন্ট হৈছিলে জুনিয়র এডমিনিস্ট্রেটিভ এসিস্ট্যান্ট 100 মুসলমানে পাইছে মাত্র 4%। ক্লাস 3 ড্রাইভারত এপইন্টমেন্ট হয়েছে 25টা তারে মুসলমানে পাইছে মাত্র এটা এই আমার সেক্রেটারিয়েট অথচ চাব আপনার প্রাইভেট যিমান ড্রাইভার আছে মুসলমান কিন্তু যেতিয়া গভর্নমেন্ট চাকরির কথা আহে তেতিয়া 25 জনের মাত্র এজনে পায় মাননীয় উপাধ্যক্ষ মহোদয় বৰপেটা 74% of the population is Muslim ফখরুদ্দিন আলী আহমেদ মই উপর গ্রেডৰ কথা নকওঁ পিয়ন চকীদার তাত গ্রেড 4 পোস্টত 16টা চাকরি হয়েছে মুসলমানে পাইছে মাত্র এটা মানে 6% যত মুসলমান 74%। সুইপার 9টা বৰপেটা মেডিকেল কলেজত যত 74% মুসলিম বৰপেটা জিলাত তাত সুইপারে এটাও পোৱা নাই মুসলমান মানুহ সুইপাৰৰ কাৰণে যোগ্য নহয় নেকি চকীদাৰৰ কাৰণে যোগ্য নহয় নেকি মাননীয় উপাধ্যক্ষ মহোদয় এইটো হল এমপ্লয়মেন্টৰ কথা চৰকাৰী নিৰ্দেশনা থকা সত্ত্বেও এমপ্লয়মেন্টত এইজনে বৈষম্য কৰা হৈছে সুইপাৰ ওয়ার্ডটো ইউজ নকৰে এটো ক্লিনাৰ বুলি ক'ব লাগে ওকে সরকারি ওয়ার্ড সুইপার আসলে এটো সরকারি উত্তর যেটো আসলে আজিকালি সুপ্রিম কোর্টে ভার্ডিক্ট দিছে যে সুইপার ওয়ার্ডটো ক'ব নালাগে ক্লিনাৰ বুলি ক'ব anyway I withdraw that word sweeper that may be replaced by cleaner এতিয়া মাননীয় উপাধ্যক্ষ মহোদয় আৰু এটা ডাঙৰ সমস্যা গৰাখহনীয়া আমাৰ চৰকাৰী তথ্য মতে মাননীয় উপাধ্যক্ষ মহোদয় এতিয়ালৈ নহয় 2008 চনৰ ৰেকৰ্ড মতে 4,27,000 হেক্টৰ প্ৰায় 30 লাখ বিঘা মাটি গুচি গ'ল নদীৰ বুকু 1,30,000 পৰিয়াল চৰকাৰী তথ্য মতে ইট উইল বি মোৰ 2534খন গাঁও গুচি গ'ল মাননীয় উপাধ্যক্ষ মহোদয় এই যে গৰাখহনীয়াত উদ্বাস্ত হয় তেওঁলোকৰ যেটো দুখৰ গাথা আজি ভুক্তভোগীয়ে বা প্ৰত্যক্ষদৰ্শীয়ে ভালকে জানিব মোৰ সমষ্টিত এনেকুৱা গৰাখহনীয়াত ক্ষতিগ্ৰস্ত প্ৰায় 30,000 পৰিয়াল আছে চৰকাৰী নিৰ্দেশনা আছে উপাধ্যক্ষ মহোদয় এইটো মই 2010 চনৰ এটা নিৰ্দেশনা allotment of land to the eligible river eroded families of shore area চৰকাৰী নিৰ্দেশনা তাত কোৱা হৈছে চেয়াৰম্যান এডিসি মেম্বাৰ সেক্ৰেটাৰী সার্কেল অফিসার আৰু লোকেল এমএলএ মেম্বাৰ হৈ বাৰে বাৰে এই চিঠিখন আৰু কেইবাবাৰো দিয়া হৈছে যে যিসকল মানুহ গৰাখহনীয়াত গৃহহীন তেওঁলোকক সংস্থাপন দিব লাগে কিন্তু উপাধ্যক্ষ মহোদয় আমি আজিলৈ দিব পৰা নাই এতিয়া আগতে বহুবাৰ প্ৰপোজাল দিছো ডিসি অফিচৰ পৰা এপ্ৰুভেল নহয় বা হয়তো সার্কেল অফিসারে প্রপোজাল নিদিয়ে এডিসিয়ে এজেন্ডাত নানে কিছুদিন আগতে মুখ্যমন্ত্রীয়ে কোৱা শুনিছো যে মাটিবোৰ এমএলএ দি দিব লাগে এমএলএ দিব নোৱাৰে ইচ্ছা কৰিলে চৰকাৰী সদিচ্ছা লাগিব আগতো অলপ চলপ গুৰুত্ব দিছিলে এতিয়া মুখ্যমন্ত্রী আকৌ কৈ দিলে এমএলএৰ কাম নাই ইয়াতে এতিয়া বা কিমান গুৰুত্ব দিব কিমানখিনি বাই এলটমেন্ট দিব পাৰিম নেজানো উপাধি এনিৱে এই যে গৰাখহনীয়াত গৃহহীন হল মোৰ সমষ্টিৰ এটা জ্বলন্ত উদাহৰণ কৈছো তেওঁলোকে থাকিবলৈ জাগা নাই মথাউৰিত থাকে আৰু বাৰিষা হোৱাৰ লগে লগে তেওঁলোকে আমাৰ তাত কোনো কাম নাথাকে ইটা ভাটাবোৰত কাম কৰিবলৈ যায় with their small children along with them they are spoiling the future of their children সৰু বাচ্চা লৈ পেলাই গোটেই বাৰিষা কালটো ইটা ভাটাত থাকিব খৰালি হলে আহিব ইয়াতে কাম পায় মানে শিক্ষা ব্যৱস্থা বৰবাদী হৈ গৈছে কেনেকৈ আগবাঢ়ি যাব গতিকে মাননীয় উপাধ্যক্ষ মহোদয় এই জ্বলন্ত সমস্যা মই প্ৰথমে কৈছো I am equally concerned with the honorable chief minister that this growth rate of Muslims should be cut তাৰ কাৰণে কেইটামান বাস্তৱ পন্থা ল'ব লাগিব নাম্বাৰ 1 এডুকেশ্যন স্প্ৰেড কৰিব লাগিব পৰ্যাপ্ত স্কুল শিক্ষক মই 2011 চনত এমএলএ হোৱালৈ মোৰ তাতে 400 ছাত্ৰ এজন শিক্ষক এনেকুৱা আছিল আপোনাৰ 30খন স্কুল জিৰো টিচাৰ আছিল এতিয়া বহুখিনি ভাল হৈছে কিন্তু পৰ্যাপ্ত স্কুলৰ বহুত অভাৱ আছে
হাইস্কুল হায়াৰ ছেকেণ্ডেৰীবোৰত শিক্ষকৰ অভাৱ আছে। মোৰ তাতে এখন মই জাষ্ট উদাহৰণ হিচাপে দিছোঁ, ভাটনাভেটি পঞ্চায়ত 35,000 পপুলেশ্যন, এখন হাইস্কুল নাই, হায়াৰ ছেকেণ্ডেৰীটো নাই। চতলা জিলা পৰিষদ 70,000 পপুলেশ্যন, এখন কলেজ নাই। গতিকে এই শিক্ষানুষ্ঠানৰ যি অভাৱ, শিক্ষাৰ যি অভাৱ, এইটো যেতিয়ালৈ দূৰ নহ'ব তেতিয়ালৈ লং টাৰ্ম বেচিছত আমাৰ এই পপুলেশ্যন কণ্ট্ৰলটো নহ'ব। দিছ এডুকেশ্যন ইজ ছেড টু বি দি বেষ্ট কণ্ট্ৰাচেপ্টিভ। আৰু ডেমোগ্ৰাফাৰসকলেও কৈছে লিটাৰেচি ৰেট ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু। চেয়াৰমেন আনিল ডাঙৰীয়া, পাৰিলে অলপ শ্বৰ্ট কৰক। 10 গৰাকী ব্যক্তি মানে দিছে কথা ক'বলৈ কাৰণে। বেয়া পাইছে নেকি? বেয়া পাইছে নেকি? আপুনি শ্বৰ্ট কৰিলে বাকীকেইজনকো অলপ অলপ ক'ব দিব পাৰিলে ভাল হ'ব। আলোকপাত প্ৰায় শেষেই হৈছে, 1 ঘণ্টা আছে। এতিয়া মাননীয় উপাধ্যক্ষ মহোদয়, নাম্বাৰ 1 স্প্ৰেড অফ এডুকেশ্যন, ইষ্টাব্লিছমেণ্ট অফ এডুকুৱেট স্কুলছ, এপইণ্টমেণ্ট অফ এডুকুৱেট টিচাৰ ইন দ্য স্কুলছ, নাম্বাৰ 1। নাম্বাৰ 2 যিটো আমাৰ মাননীয় সদস্য ভট্টাচাৰ্যদেৱে কৈছে, আৰ্লি মেৰিজ অফ দি গাৰ্ল চাইল্ড। দিছ ইজ দ্য গ্ৰেটেষ্ট মেলাডি ইন মুছলিম ছ'চাইটি। আইন আনক না, আইন আনি বন্ধ কৰক। 2টা ল'ৰা ছোৱালীৰ জনসংখ্যা নকমে, কাৰণ 11 বছৰত বিয়া হৈ 30 বছৰত আইতা হ'ব, কেনেকে কমাব? দিছ ইজ দ্য গ্ৰেটেষ্ট প্ৰব্লেম। আৰু এইটো মই বিধায়ক হোৱাৰ পিছৰ পৰা মই চেষ্টা কৰিছোঁ, গাৰ্ল চাইল্ড 18 বছৰৰ তলৰ কোনোবাই যদি বিয়া দিয়ে, সেই ছোৱালীৰ মাক বাপেক, ল'ৰাৰ মাক বাপেক বা যিসকলে বিয়া কৰে তেওঁলোকক এৰেষ্ট কৰিব লাগে। মই DC, SP, চাৰ্কল অফিচাৰ, থানাৰ OCৰ লগত কৈ আছো, মাননীয় উপাধ্যক্ষ মহোদয় কামত অহা নাই। মই এটা উদাহৰণ দিওঁ, ভাটনাভেটিত 2017 চনত এগৰাকী 11 বছৰীয়া ছোৱালী বিয়া হোৱাৰ মই খবৰ পালোঁ। লগে লগে OCক জনালোঁ, LDCক জনালোঁ, DCক জনালোঁ, SPক জনালোঁ, কিন্তু বিয়া হৈ গ'ল। তাৰ এসপ্তাহ পিছত মই DCক কওঁতে তেতিয়া এৰেষ্ট কৰিছে। মই মাননীয় মুখ্যমন্ত্ৰী উপাধ্যক্ষ মহোদয়, মই এই চৰকাৰৰ পৰা, মাননীয় মুখ্যমন্ত্ৰীৰ পৰা ঘোষণা বিচাৰিম যে কোনোবা জিলাত যদি 18 বছৰৰ তলৰ ছোৱালী বিয়া হয় তেতিয়াহ'লে সেই DC আৰু SPক ছাছপেণ্ড কৰা হ'ব। থেংক ইউ। যদি এই গাৰ্ল চাইল্ডৰ আৰ্লি মেৰেজটো আমি বন্ধ কৰিব নোৱাৰো তেতিয়াহ'লে কিন্তু বাকী আইন কৰি কোনো লাভ নহ'ব। নাম্বাৰ 3 মাননীয় উপাধ্যক্ষ মহোদয়, ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, চাকৰি বাকৰি এইখিনি মই ক'লোৱে। নেক্সট কথাটো হ'ল এই যে এডুকেশ্যন, আজি সৰ্বশিক্ষা অভিযানৰ গাইডলাইন মতে চহৰাঞ্চলত LP স্কুলৰ দৰকাৰ। ট্ৰাই টু কনক্লুড। মোৰ বেছি নাই আৰু আপোনালোকে ক'বলৈ নাপাব। আপোনাৰ চহৰাঞ্চলত LP স্কুলৰ দৰকাৰ 10,000, আছে মাত্ৰ 1852, লাগে আৰু 8,148। এতিয়া মই 1000 ক'লেওতে এই চৰকাৰখনে 8,000 LP স্কুল স্থাপন কৰিব নোৱাৰে। ইট ইজ নেক্সট টু ইম্পচিবল। 5 বছৰত নোৱাৰে, অসম্ভৱ। চব টকা চৰত দিলেও নহ'ব, হয়নে কথাটো মাননীয় উপাধ্যক্ষ মহোদয়? ME স্কুল লাগে 5,000, আছে মাত্ৰ 574, অৰ্থাৎ আৰু 4,426টা ME স্কুল লাগে। মই মাত্ৰ 2টাই ক'লো। চৰকাৰে 1000 চেষ্টা কৰিলেও নোৱাৰে। বাট দিছ শুড বি লুকড ইনটু। আৰু তাৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়, সিদিনা মই ৱাকফৰ কথা কৈছোঁ এটা, যে অন্তত 15টা মান কমাৰ্চিয়েলি ভেলু থকা 14,709, আই হেভ ফৰগটেন, মাত্ৰ 15টা। গুৱাহাটীৰ 4টা, ধুবুৰীৰ 2টা, গোৱালপাৰাৰ 2টা, তেজপুৰৰ 2টা আৰু কাছাৰ শিলচৰৰ 5টা। এই 15টা ৱাকফ সম্পত্তি যদি উদ্ধাৰ কৰে তেতিয়াহ'লে আমাৰ, আৰু যদি কমাৰ্চিয়েলি ডেভেলপ কৰে, কমাৰ্চিয়েলি ডেভেলপ কৰাৰ কাৰণে 5,000 কোটি 10,000 কোটি যি লাগে চেন্ট্ৰেল ৱাকফ কাউন্সিলে দিব, ইণ্টাৰেষ্ট ফ্ৰী লোন। চৰকাৰে 1 পইচা দিব নালাগে। ৱাকফ বোৰ্ডত চৰকাৰে কোনো এমপ্লয়ীক পইচা দিব নালাগে। মাইনৰিটি বোৰ্ড মোৰ মতে উঠাইয়ে দিব লাগে, এইটো দৰকাৰ নাই। ৱাকফ বোৰ্ড কৰক, ৱাকফ ডিপাৰ্টমেণ্ট কৰক। এই 50, 60, 70 কোটি টকাই দি এসোপামান কৰ্মচাৰী পুহি থকাতকৈ 70 কোটি টকা মাত্ৰ বাজেট 1,25,00,000ৰ কাৰণে দৰকাৰ নাই। চৰকাৰে 1 পইচাও দিব নালাগে। থেংক ইউ। সব ডিপাৰ্টমেণ্ট উঠাই দিয়ক, ৱাকফ ডিপাৰ্টমেণ্ট কৰক। স্যাৰ আৰু 2 মিনিট, ৱাকফ ডিপাৰ্টমেণ্ট কৰক, ৱাকফ বোৰ্ড কৰক, আৰু তাৰ সকলো দৰমহা এই ৱাকফ সম্পত্তিৰ পৰা হোৱা আয়ৰ পৰা মেনেজ কৰিব পৰা যাব। মাত্ৰ 15টা সম্পত্তি যদি উদ্ধাৰ কৰা হয়। দ্বিতীয়, শিক্ষাৰ ক্ষেত্ৰত MSDP চৰকাৰে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভালেখিনি টকা দিয়ে। মই আপোনাৰ যোগেদি এই চাগতে ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱাল চৰকাৰক ধন্যবাদ জনাম যে তেওঁলোকে এটা ঐতিহাসিক কাম কৰিলে MSDPৰ পৰা। 21খন মডেল ৰেচিডেন্সিয়েল স্কুল, 630 কোটি টকা, আৰু 9খন উমেন কলেজ। আই থিংক দিছ ষ্টেপ উইল গো এ লং ৱে
in development of the minority, Mia, in development of the Sorsapuri people. এই কাম এনেকুৱা কাম আৰু কৰিবলগীয়া আছে। এই যে কলো মই ইটাবাটাত ল'ৰা ছোৱালী লৈ যায়, আমাৰ এই মডেল ৰেচিডেন্সিয়েল স্কুল প্ৰত্যেক জিলা পৰিষদ ৱাইজ হ'ব লাগে। তাৰ পৰা ৱাকফ সম্পত্তিৰ আয় ব্যৱহাৰ কৰক, MSDP টকা সৰু সুৰা স্কিম বাদ দিয়ক, অনলি বৰ্ডিং স্কুল কৰক। মডেল হোৱাট সৰ্বানন্দ সোণোৱাল ষ্টাৰ্টেড, দ্যাট শুড বি কণ্টিনিউড। 400-500 প্ৰত্যেক বছৰে 20-25খনকে মডেল ৰেচিডেন্সিয়েল স্কুল কৰক, অন্তত হায়াৰ ছেকেণ্ডেৰী লেভেল শিক্ষাটো পাব। এই ইটাবাটাত যাওঁতে নিজৰ ল'ৰা ছোৱালীখিনি ৰেচিডেন্সিয়েল স্কুলত থৈ যাব পাৰিব। These are the realistic means and ways to control, to curb the population. আজি এই ব্যৱস্থাখিনি ল'লে 20 বছৰ পিছত অন্তত ইয়াৰ ফল পোৱা যাব। কিন্তু যদি আমি এনেই ৰাজনীতি কৰিবলৈ কথাবোৰ কৈ থাকোঁ, ৰিজাল্ট নাপাম আমি। এই বাস্তৱ পন্থা ল'ব লাগিব। হাজাৰ কঠোৰ আইন আনিলেও নহ'ব যদি আমি গাৰ্লছ চাইল্ড মেৰিজ বন্ধ নকৰোঁ, যদি আমি শিক্ষাত গুৰুত্ব নিদিওঁ। চৰকাৰে পইচা দিব নালাগে, মাইনৰিটিৰ কাৰণে যিখিনি পইচা আছে MSDPতে হওক বা ৱাকফ সম্পত্তিৰ পৰা তাৰ পৰাই দিয়ক না, তেতিয়াই এই কমিউনিটিটোৰ জনসংখ্যা ৰোধ হ'ব। আমাৰ এই যে অসমখনক 5টা ষ্টেটৰ ভিতৰত লোৱাৰ কথা কৈছে, ইট ইজ চিম্পলি ইম্পচিবল ইফ উই ইগনোৰ 34% অফ ইটছ পপুলেশ্যন। 34% মানুহক যদি আমি ইগনোৰ কৰোঁ, কেতিয়াও এই ইনক্লুজিভ ডেভেলপমেণ্ট নহয়। ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যৰ দৰ্জা আমি কেতিয়াও নাপাওঁ। মাননীয় উপাধ্যক্ষ মহোদয়, আমি এই 34% মানুহক ইগনোৰ কৰি কেতিয়াও অসমে আজি যে IMR MMR আমি নিম্ন স্থান SDG গ'ল, it is because there has been continuous negligence towards this 1/3 population of Assam, and we should thus far and no further, we should stop it. মাননীয় উপাধ্যক্ষ মহোদয়, মই আশা কৰিম হয় আইন আনক, কিন্তু তাৰ লগতে এইকেইটা বস্তু এটা হ'ল শিক্ষাৰ প্ৰসাৰ। সোৰ্স মই ক'লো MSDP ৱাকফ সম্পত্তি চৰকাৰে যদি পাৰে দিয়ক। নাম্বাৰ 2, বাল্য বিবাহ ৰোধ কঠোৰভাৱে। DCSPক আজিয়ে মেছেজ যাব লাগে যে কোনোবা বিশেষকৈ মিয়া অধ্যুষিত জিলাত কোনোবা যদি 18 বছৰৰ তলত ছোৱালী বিয়া দিয়ে, সেই DC আৰু SPক ছাছপেণ্ড কৰাব। লেট দিছ মেছেজ পাৰ্কুলেট ডাউন টু দ্য ডিষ্ট্ৰিক্ট। নাম্বাৰ 3, এমপ্লয়মেণ্ট ছেক্টৰ ছ'চিঅ' ইকনমিক ক্ষেত্ৰত অন্যায় নকৰি যিখিনি ডিউ শ্বেয়াৰ সৰু সুৰা চাকৰি ক্লাছ 3-4 এইবোৰত যিখিনি পাৰে গুৰুত্ব দিয়ে। মাননীয় উপাধ্যক্ষ মহোদয়, মই শেষ কৰিম লাষ্ট এটা কথা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনসংখ্যা বৃদ্ধি, মিয়াৰ জনসংখ্যা বৃদ্ধিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। ময়ো উদ্বিগ্ন, ভাল পাইছোঁ মই যে আচল ৰিয়েল পইণ্টত ধৰিছে। দিছ শুড গো ডাউন। কিন্তু মাননীয় উপাধ্যক্ষ মহোদয়, কাৰ্যক্ষেত্ৰত কিন্তু ওলোটাহে দেখা যায়। মাননীয় উপাধ্যক্ষ মহোদয়, আজি 1,25 লাখ মানুহ, বাজেট ধৰিলে মাত্ৰ 77 কোটি টকা, 65 টকা পাৰ হেড। আৰু ইয়াতে কৈছে আলাপ আলোচনা, এণ্ড ডেট টু উইথ এ ছেকশ্যন অফ দ্য মুছলিম, যিসকলৰ মাজত গ্ৰোথ ৰেট নাই। মানে আমি সেইটো ভাগ কৰিব নিবিচাৰোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়া মুছলমান, তেওঁলোকৰ লগতহে আলাপ আলোচনা, চৰৰ এই মিয়াখিনিৰ লগত কোনো আলাপ আলোচনা নহয়। এনেই গালি পাৰিলে জনসংখ্যা কমি যাব নেকি? আইন কৰিলে জনসংখ্যা কমি যাব নে? মাননীয় উপাধ্যক্ষ মহোদয়, বাংলাদেশী হ'লেতো বেলেগ কথা, খেদি দিয়ক। যিহেতু নহয়, ৰাজনীতি হ'ব, আমাৰ কৰি থাকিব পাৰিম। মই ৰাজনীতিৰ ঊৰ্ধত উঠি কৈছোঁ, ৰাজনীতি হ'ব, কিন্তু অসমখনৰ অভাৰঅল ডেভেলপমেণ্ট নহ'ব। গতিকে উই শুড ৰাইজ আপ টু দি অকেজন and take realistic measures so that the population, there is no explosion, but the growth rate of population comes down, and socio-economic development, including literacy rate, curbing child marriage, especially among the Miyas, should be stopped. Thank you.